এংগেল বিৰ ভ্যালুটো দিয়া আছে 50 ডিগ্ৰী হয় তেন্তে এংগেল এ কোণৰ যোগ কিমান হ'ব বুলি সুধিছে তো ইয়াতে 80 ডিগ্ৰী হ'ব অপশন বি ইজ কাৰেক্ট আনসাৰ কুৱেশ্যন নম্বৰ 74 মানচিত্ৰ এখনত স্কেল লোৱা হৈছে 1 সেন্টিমিটাৰ ইজ ইকুৱেল টু 5 কিলোমিটাৰ যদি মানচিত্ৰ এখনত দুখন চহৰৰ মাজত দূৰত্ব 30 সেন্টিমিটাৰ হয় তেনেহলে চহৰখনৰ মাজত প্ৰকৃত দূৰত্ব কিমান হ'ব তো আপোনালোকে ইয়াতে 30 লগত 30 সেন্টিমিটাৰ 30 লগত আপোনালোকে ইয়াতে 5 টো মাল্টিপ্লাই কৰি দিব তো আনসাৰটো কিমান ওলাব 150 কিলোমিটাৰ কুৱেশ্যন নম্বৰ 75 নিম্নলিখিত কোনকেইটা ভগ্নাংশ অধগমত সজ্জিত হৈ আছে which of the following fractions are arranged in descending order তো ইয়াতে অপশন ডি ইজ কারেক্ট আনসার হ'ব কুৱেশ্যন নম্বৰ 76 বাক্যটোত থকা বিকেশনীয় বিকেষণ পদটো বাছি লোৱা এটা অপশন এ টো কারেক্ট আনসার ল'ৰাটোৱে নিচেই চেলেলা কুৱেশ্যন নম্বৰ 77 ব্যাকৰণত উদাহৰণৰ সহায়ৰ সূত্ৰ শিক্ষা দিয়া শিক্ষণ পদ্ধতিটো হ'ল অপশন ডি ইজ কারেক্ট আনসার আৰোহী ইন্ডাক্টিভ মেথড নেক্সট আছে ইয়াতে দফাটো পৰা আৰু তলত দিয়া প্ৰশ্নবোৰ 78 এণ্ড 79 ৰ উত্তৰ দিয়া তো ইয়াতে কুৱেশ্যন আছে ইয়াতে 78 ওপৰৰ দফাটোত থকা ৰাগী শব্দটোৰ অৰ্থ হ'ব তেতিয়া অপশন বি ইজ কারেক্ট আনসার হ'ব অনুৰাগ কুৱেশ্যন নম্বৰ 79 উদ্গতিৰ লগত জড়িত হৈ থকা শব্দটো হ'ল অপশন এ ইজ কারেক্ট আনসার পৰিশ্ৰম কুৱেশ্যন নম্বৰ 80 প্ৰাথমিক শিক্ষাৰ শ্ৰেণীত ছাত্ৰ ছাত্ৰীসকলক বাতৰি কাকত গল্প বা সাধু কথাত কিতাপ পাতি পঢ়িবলৈ উৎসাহ যোগাৰে তেওঁলোকৰ তলৰ কোনটো কৌশল বিকাশ ঘটিব তো অপশন সি টো হ'ব কারেক্ট আনসার পঠন কৌশল ডেভেলপ হ'ব কুৱেশ্যন নম্বৰ 81 নেগুৰ কটা এই জঠুৱা দাসটোৰ অৰ্থ হ'ল অপশন বি ইজ কারেক্ট আনসার হ'ব অতিবাদ দুষ্ট কুৱেশ্যন নম্বৰ 82 অন্যখন শব্দটো সন্ধি ভাঙিলে হ'ব অপশন সি ইজ কারেক্ট আনসার অনুযোগ এখন কুৱেশ্যন নম্বৰ 83 প্ৰাথমিক পৰ্যায়ত শিক্ষাৰ্থীৰ কাৰণে নীৰৱ পঠনতকৈ হৰফ পঠন অধিক ফলপ্ৰসূ কাৰণ হৰফ পঠনৰ জৰিয়তে শব্দ উচ্চাৰণ অনুসৰণ কৰিব পৰা যায় সো অপশন এ ইজ কারেক্ট আনসার হ'ব কুৱেশ্যন নম্বৰ 84 ইন্দ্ৰৰ সভাত ফেচাৰ কুৰুলি এই ফকৰা যোজনাটোৰ অৰ্থ হ'ল অপশন বি ইজ কারেক্ট আনসার গহীন সভাত অবদাৰ্থ মানুহে বক্তৃতা দিয়া কুৱেশ্যন নম্বৰ 85 উচ্চ প্ৰাথমিক পৰ্যায়ত শিক্ষাৰ্থীসকলৰ মাজত ৰচনা প্ৰতিযোগিতা পাতিলে প্ৰধানকৈ বিকাশ হ'ব পৰা কৌশলটো হৈছে অপশন সি ইজ কারেক্ট আনসার হ'ব দিক্ষণ কৌশল কুৱেশ্যন নম্বৰ 86 প্ৰদত্ত বিকল্পসমূহৰ পৰা শ্ৰীলিংগ শব্দটো বাছি উলিওৱা এটা অপশন বি ইজ কারেক্ট আনসার পৃথিৱী কুৱেশ্যন নম্বৰ 87 অসমীয়া ভাষাত থকা শ্ৰী প্ৰত্যয়ৰ ভিতৰত অন্যতম শ্ৰী প্ৰত্যয়টো হ'ল অপশন বি ইজ কারেক্ট আনসার দিগৈ কুৱেশ্যন নম্বৰ 88 নিৰুপসৰ্গৰ যুগত শব্দটো হৈছে অপশন এ ইজ কারেক্ট আনসার নির্ভয় কুৱেশ্যন নম্বৰ 89 ইত্ৰেতৰ দ্বন্দ্ব সমাস কোনটো অপশন এ ইজ কারেক্ট আনসার রামকৃষ্ণ কুৱেশ্যন নম্বৰ 90 হি এক বচন টু বহু বচন কৰিলে কি হ'ব অপশন এ ইজ কারেক্ট আনসার সিহঁত Question number 91. The meaning of the word reluctant is option A is correct answer. Next, read the passage given below and choose the correct option to answer the questions. Here the passage to দিয়া আছে next the question দিছে question number 92
which of the following best describe the moat at the village market? The option C is correct answer hobo. Question number 93. Which sentence contains an adverb of frequency? The option C is correct answer hobo. Question number 94. Which sentence uses the past perfect tense to make the sentence meaningful? Option B is correct answer. Question number 95. Identify the correct verb to complete the sentence. The boy dashed his pen in the playground. Option B is correct answer hobo. Question number 96. He said, I am learning French. The correct form of indirect speech for this sentence, option A is correct. Question number 97. The correct passive voice from the sentence, they are watching a movie, is option D is correct. Question 98. The word brave can be used to mean, option C is correct answer. Question 99. The opposite of the word generous is option D is correct answer. Question number 100. When the teacher said Ria had hit the nail on the head, she meant, option B is correct answer. Thank you. And 6th Constitutional Amendment Act 2023. That option D is correct answer hobo 33%. Question number 23. মনিৰাম দেৱানে কোনগৰাকী আহোম স্বৰ্গদেউক আসনত পুনৰ অধিষ্ঠিত কৰিবৰ বাবে অসমত চিপাহী বিদ্ৰোহ প্ৰস্তুতি চলাইছিল? Whom did the Moriram Dewan want to restore in the Ahom monarchy, for which he conspired to start the Sepoy mutiny in Assam? It option D to hobo correct answer. Kondorpeshwar Singh. Question number 24. কোনগৰাকী স্বদেশী আন্দোলনৰ লগত জড়িত আছিল? Identify the leaders who associate with the Swadeshi movement. তো এটা অপশন বি ইজ কারেক্ট আনসার হবে লালা লাজপত রায়। Question number 25. কোনটো মৌলিক অধিকাৰত অন্তৰ্ভুক্ত নহয়? Which is not included in the fundamental right? তো ইয়াতে অপশন সি ইজ কারেক্ট আনসার হ'ব। সম্পত্তিৰ অধিকাৰটো কি নহয়? ফাণ্ডামেণ্টেল ৰাইট নহয়, এইটো এটা কনষ্টিটিউচনেল ৰাইট হয়। কুৱেশ্যন নম্বৰ 26. ত্ৰয়োদশ শতিকাত আহোমৰ আগমনৰ সময়ত কোনবোৰ ৰাজনৈতিক শক্তিসমূহে অসমৰ বিভিন্ন প্ৰান্তত শাসন কৰি আছিল? হুইচ পলিটিকেল পাৱাৰ্ছ ৱেৰ ruled in different parts of Assam during the arrival of the Ahom in the 13th century? তো ইয়াতে অপশন এ আছে, ইয়াতে পালা আছে, আর ইয়াতে শালস্তম্ভ, আর অপশন ডি আছে বৰ্মন। এগুলোকে বহুত আগতে শাসন কৰিছিল, গতিকে এতিয়া অপশন চিটো হ'ব কাৰেক্ট আনসাৰ। কমতা, চুতীয়া, বৰবুৱা আৰু কছাৰী। অপশন চি ইজ কাৰেক্ট আনসাৰ। আপোনালোকে ক্লাছ 8ৰ SCRT ছ'চিয়েল চায়েন্সৰ বুকতো চাব পাৰে, ইয়াতে আছে। কুৱেশ্যন নম্বৰ 27. কোনগৰাকী গভৰ্ণৰ জেনেৰেলে ভাৰতত স্বত্ব বিলোপ নীতি প্ৰৱৰ্তন কৰিছিল? হুইচ গভৰ্ণৰ জেনেৰেল ইন্ট্ৰডিউচ দ্য পলিচি অফ ডক্ট্ৰিন অফ লেপছ ইন ইণ্ডিয়া? তো ইয়াতে অপশন ডি ইজ কাৰেক্ট আনসাৰ, লৰ্ড ডেলহাউসি। কুৱেশ্যন নম্বৰ 28. কোনবিধ প্ৰত্নতাত্ত্বিক সমল নহয়? হুইচ is not an archaeological source? তো এটা অপশন এইটো কারেক্ট আনসার। মুদ্রাটো কি নহয়? প্রত্নতাত্ত্বিক সমল নহয়। কুৱেশ্যন নম্বৰ 29.
পানিপথৰ প্ৰথম যুদ্ধই 1526 খ্ৰীষ্টাব্দত হৈছিল। ভাৰতত কোন ৰাজবংশৰ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাৰ পথ সূচনা কৰিছিল? হুইচ এম্পায়াৰ ৱাজ এষ্টাব্লিছ ইন ইণ্ডিয়া এজ এ ৰিজাল্ট অফ দ্য ফাৰ্ষ্ট বেটেল অফ দ্য পানিপাট 1526 AD? তো ইয়াতে অপশ্যন ডি ইজ কাৰেক্ট আনসাৰ। মোগলসকলৰ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাৰ পথ সূচনা কৰিছিল। কুৱেশ্যন নম্বৰ 30, অসমত ভক্তি আন্দোলনৰ মুখ্য প্ৰৱৰ্তক কোন আছিল? হু ৱাজ দ্য মেইন প্ৰপাগেটৰ অফ ভক্তি মুভমেণ্ট ইন আছাম? তো ইয়াতে অপশ্যন বি ইজ কাৰেক্ট আনসাৰ, শ্ৰীমন্ত শংকৰদেৱ। কুৱেশ্যন নম্বৰ 31, কোনখন নদী ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ এখন প্ৰধান উপনদী হয়? হুইচ ৰিভাৰ ইজ নন অফ দ্য মেইন নৰ্দাৰ্ণ ট্ৰিবিউটাৰী ৰিভাৰ অফ দ্য ব্ৰহ্মপুত্ৰ? তো ইয়াতে সোণাইটো হ'ল বৰাক নদীৰ উপনদী হয়, আৰু দিখৌ আৰু কপিলিটি হয় ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰত থকা উপনদী। গতিকে ইয়াতে অপশ্যন চি ইজ কাৰেক্ট আনসাৰ হ'ব, পুঠিমাৰী। কুৱেশ্যন নম্বৰ 32, প্ৰাচীন কামৰূপৰ কোন ৰাজবংশই দুৰ্জয় নগৰ বৰ্তমান উত্তৰ গুৱাহাটী ৰাজধানী পাতিছিল? হুইচ ডাইনেষ্টি অফ এনচিয়েণ্ট কামৰূপ এষ্টাব্লিছ ইট ইজ কেপিটেল এট দুৰ্জয়নগৰ প্ৰেজেণ্ট নৰ্থ গুৱাহাটী? তো ইয়াতে অপশ্যন চি ইজ কাৰেক্ট আনসাৰ হ'ব, পাল বংশ। কুৱেশ্যন নম্বৰ 33, লণ্ডনৰ গ্ৰীনিছ মান মন্দিৰৰ ওপৰেৰে কল্পনা কৰা দাগিমা ৰেখাডালক কি বোলে? What do you call the imaginary line that join the north and south poles over the Greenwich Observatory of London? তো এটা অপশন সি ইজ কারেক্ট আনসার, প্রাথমিক দাগিমা রেখা, দ্য প্রাইম মেরিডিয়ান। কুৱেশ্যন নম্বৰ 34, কোনবিধ হিলক স্তৰীভূত হিল বুলি জনা যায়? হুইচ টাইপ অফ দ্য ৰকছ ইজ also known as stratified rocks? তো এটা অপশন বি টু কারেক্ট আনসার, গেদিও হিল, সেডিমেন্টারি রক্স। কুৱেশ্যন নম্বৰ 35, মাটিৰ প্ৰধান উপাদান কেইটা? হাউ মেনি বেসিক কম্পোনেন্ট আর দেয়ার ইন এ সয়েল? তো এটা অপশন সি ইজ কারেক্ট আনসার, মাটির উপাদান হল 4টা। কুৱেশ্যন নম্বৰ 36, কোনটো কাৰকে বাষ্পীভৱনৰ হাৰক প্ৰভাৱিত নকৰে? হুইচ ফেক্টৰ ডাজ নট এফেক্ট দ্য ৰেট অফ দ্য ইভাপোৰেশ্যন? এটা অপশ্যন এত আছে পৃষ্ঠকালি, অপশ্যন বিত আছে বতাহ, অপশ্যন চিত আছে উষ্ণতা। পৃষ্ঠকালি, বতাহ আৰু উষ্ণতাই বাষ্পীভৱনৰ হাৰক প্ৰভাৱিত কৰে। গতিকে এটা কাৰেক্ট আনসাৰটো হ'ব অপশ্যন ডি, ইয়াৰ এটাও নহয়। কুৱেশ্যন নম্বৰ 37, কোনটো গেছ সেউজগৃহ পৰিঘটনাৰ বাবে দায়ী নহয়? হুইচ গেছ ইজ নট ৰেছপন্সিবল ফৰ দ্য গ্ৰীণ হাউচ ইফেক্ট? তো ইয়াতে অপশ্যন এত আছে নাইট্ৰাছ অক্সাইড, বিত আছে অপশ্যন বিত আছে কাৰ্বন ডাই অক্সাইড, অপশ্যন চিত আছে মিথেন। নাইট্ৰাছ অক্সাইড, কাৰ্বন ডাই অক্সাইড আৰু মিথেনটোৱে সেউজগৃহ পৰিঘটনাৰ বাবে দায়ী হয়। গতিকে ইয়াতে অপশ্যন ডি টু কাৰেক্ট আনসাৰ, অক্সিজেনটো হ'ল কাৰেক্ট আনসাৰ। কুৱেশ্যন নম্বৰ 38, কোনটো তাৰিখত বিশ্ব বন দিৱস পালন কৰা হয়? অন হুইচ ডেট ইজ ইণ্টাৰনেশ্যনেল ডে অফ ফৰেষ্ট অবজাৰ্ভ? এটা অপশ্যন চি ইজ কাৰেক্ট আনসাৰ, 21 মাৰ্চ। কুৱেশ্যন নম্বৰ 39, তলৰ কোনটো অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ? হুইচ ইজ দ্য এক্সাম্পল অফ দ্য ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন? তো এটা অপশ্যন এইটো হ'ব কাৰেক্ট আনসাৰ, জিংকে কপাৰ সালফেটৰ লগত বিক্ৰিয়া কৰি জিংক সালফেট প্লাছ কপাৰ হৈছে, আৰু হৈছে অপশ্যন চি টো হৈছে ডাবল ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন। গতিকে অপশ্যন এ ইজ কাৰেক্ট আনসাৰ। কুৱেশ্যন নম্বৰ 40, কোনটো ভৌতিক পৰিৱৰ্তনৰ উদাহৰণ? হুইচ ইজ এন এক্সাম্পল অফ দ্য ফিজিকেল চেঞ্জ? অপশ্যন এত আছে লুৰ গজাল, মামৰি ধৰা, অপশ্যন বিত আছে কাগজ জ্বলোৱা, অপশ্যন চিত আছে চকলেট গলা, অপশ্যন ডিত আছে গাখীৰ দৈলৈ ৰূপান্তৰিত হোৱা। ইয়াতে লুৰ গজাল, মামৰি ধৰা, কাগজ জ্বলোৱা আৰু গাখীৰ দৈলৈ ৰূপান্তৰিত হোৱা এইবিলাক হ'ল কেমিকেল চেঞ্জ, কিন্তু ইয়াতে অপশ্যন চি চকলেট গলাটো এটা ফিজিকেল চেঞ্জ হয়। চ' অপশ্যন চি ইজ কাৰেক্ট আনসাৰ। কুৱেশ্যন নম্বৰ 41, পিএইচ স্কেলত পিএইচৰ মান কিমানলৈকে জুখিব পাৰি? আপ টু হোৱাট
extent pH value can be measured in pH scale. এতে অপশন বি ইজ কারেক্ট আনসার 0 to 14. কোশ্চেন নাম্বার 42 ভূমিকম্পৰ বাবৈলজ্জক যন্ত্ৰটোৰ নাম হ'ল হোৱাট ইজ দ্য নেম অফ দ্য ইনষ্ট্ৰুমেণ্ট দ্যাট মেজাৰ দ্য ইণ্টেনচিটি অফ দ্য আৰ্থকুইক. এতে অপশন সি ইজ কারেক্ট আনসার সিসমোগ্রাফ. কোশ্চেন নাম্বার 43 এডাল লোড দণ্ডত তাপ কি প্ৰক্ৰিয়াৰে পৰিবাহিত হয় বাই হুইচ প্ৰচেছ হিট ইজ ট্ৰান্সফাৰ্ড ইন এন আইৰন ৰড. ইয়াতে অপশন বি টু কারেক্ট আনসার পৰিবহন কন্ডাকশন. কোশ্চেন নাম্বার 44 পৃথিৱীৰ সৰ্বোত্তম জৈৱ বৈচিত্ৰ্য ক'ত পোৱা যায়. হোয়াট ইজ দ্য গ্ৰেটেষ্ট বায়োডাইভাৰ্চিটি অন আৰ্থ ফাউণ্ড. অপশন বি ইজ কারেক্ট আনসার দক্ষিণ আমেরিকার অ্যামাজনীয় বর্ষারণ্যত অ্যামাজন ফরেস্ট ইন সাউথ আফ্রিকা ইজ কারেক্ট আনসার. কোশ্চেন নাম্বার 45 দাঁতৰ প্ৰতিবিম্ব ডাঙৰকৈ চাবলৈ কোনবিধ দাপোন বা লেন্স ব্যৱহাৰ কৰে. হুইচ টাইপ অফ মিৰৰ বা লেন্স ইজ ইউজ বাই দ্য ডেন্টিষ্ট টু সি এনলাৰ্জ ইমেজ অফ টিথ. তেতিয়া অপশন সি ইজ কারেক্ট আনসার অপতল দাপোন কনকেভ মিরর. কোশ্চেন নাম্বার 46 তলৰ কোনটো বহুভোগী অনুজীৱীৰ উদাহৰণ. হুইচ অফ দ্য ফলোইংস ইজ এন এক্সাম্পল অফ দ্য মাল্টিসেলুলার মাইক্রো অর্গেনিজম. এটা অপশন বি টু কারেক্ট আনসার বেকুর. কোশ্চেন নাম্বার 47 সেলসিয়াছ কেলভিন আৰু ফাৰেনহাইট স্কেলৰ মাজত শুদ্ধ সম্বন্ধটো হ'ল হোৱাট ইজ দ্য কাৰেক্ট ৰিলেশ্যনছ বিটুইন সেলসিয়াছ কেলভিন এণ্ড ফাৰেনহাইট স্কেল. তো ইয়াতে অপশন সি ইজ কারেক্ট আনসার হ'ব. কোশ্চেন নাম্বার 48 চিলাই মেচিনৰ বেজিৰ গতিটো কি গতি. হোৱাট ইজ দ্য মোশনছ অফ এ নিডল ইন দ্য সুইংছ মেচিন. তো ইয়াতে অপশন ডি টু কারেক্ট আনসার ওপৰৰ এটাও নহয়. চিলাই মেচিনৰ বেজিৰ গতিটো হ'ল পিৰিয়ডিক মোশন. কোশ্চেন নাম্বার 49 হুইচ অফ দ্য ফলোইংস ইজ এন এক্সাম্পল অফ দ্য ইউনিসেলুলার অর্গানিজম. অপশন এ আছে এমিবা, অপশন বি আছে প্লাজমোডিয়াম, অপশন সি আছে উদ্ভিদ. এতে অপশন সিটো নহয়, উদ্ভিদটো ইউনিসেলুলার নহয়, এইটো এটা মাল্টিসেলুলার হয়. গতিকে এতে অপশন এ আৰু বি হ'ব কারেক্ট আনসার. সো অপশন ডি ইজ কারেক্ট আনসার. কোশ্চেন নাম্বার 50 বলৰ এসআই একক কি. হোয়াট ইজ দ্য এসআই ইউনিট অফ ফোর্স. তো ইয়াতে অপশন এ ইজ কারেক্ট আনসার হ'ব নিউটন. থ্যাংক ইউ. যদি মাইনাস চিনটো পূৰণ চিন হয়, প্লাস চিনটো হৰণ চিন হয়, পয়েন্টটো বিয়োগ চিন হয় আৰু হৰণটো যোগ চিহ্ন হয়, তেতিয়াহ'লে তলৰ শুদ্ধ সমীকৰণটো বাছি উলিওৱা. এটা অপশন চিটো হ'ব কারেক্ট আনসার. কুৱেশ্যন নম্বৰ 52 ৰোহিতে ঘৰৰ পৰা অফিচলৈ যাওঁতে সদায় প্ৰথমে 5 কিলোমিটাৰ পূব দিশলৈ যায়, তাৰপিছত তেওঁ বাওঁহাতে 12 কিলোমিটাৰ গৈ পুনৰ সোঁহাতে ঘূৰি 5 কিলোমিটাৰ যায়, তাৰপাছত তেওঁ পুনৰ সোঁহাতে ঘূৰি 12 কিলোমিটাৰ যায়, তেতিয়াহ'লে তেওঁ ঘৰখনৰ পৰা অফিচলৈ দূৰত্ব কিমান হ'ব. তো ইয়াতে অপশ্যন ডি টু কাৰেক্ট আনসাৰ 10 কিলোমিটাৰ. কুৱেশ্যন নম্বৰ 53 এই বক্তব্যটো সঁচা বুলি ধৰি লোৱা, প্ৰত্যেকটো পুথিভঁৰালত কিতাপ আছে, এই বক্তব্যৰ আধাৰত তলৰ কোনটো বাক্য সঁচা বাছি উলিওৱা. এটা অপশ্যন বি টু কাৰেক্ট আনসাৰ. কোনো এটা পুথিভঁৰালেই কিতাপবিহীন নহয়. কুৱেশ্যন নম্বৰ 54 তলত দিয়া শব্দবোৰৰ পৰা নিমিলা শব্দটো বাছি উলিওৱা. এটা অপশ্যন এ ইজ কাৰেক্ট আনসাৰ হ'ব. কুৱেশ্যন নম্বৰ 55 তলত দিয়া সঠিক বিকল্পৰে প্ৰশ্নবোধক চিহ্নটো পূৰ কৰা. তো ইয়াতে কাৰেক্ট আনসাৰটো অপশ্যন ডি. কুৱেশ্যন নম্বৰ 56 যদি এটা নিৰ্দিষ্ট সাংকেতিক চিহ্নত পোষ্টেল ইমান বুলি লিখা হয় হিচাপে লিখা হয়, তেন্তে হ'লে জাৰ্নেলটো
জাৰ্নেল শব্দটোৰ সাংকেতিক চিহ্ন কি হ'ব? এটা অপশ্যন চি ইজ কাৰেক্ট আনসাৰ হ'ব। কুৱেশ্যন নম্বৰ 57 তলৰ শৃংখলটোত সম্পূৰ্ণ কৰা কমপ্লিট দ্য সিৰিজ গিভেন বিলো 6 12 36 144 720 নেক্সট কোনটো নম্বৰ হ'ব সেইটো আমাক সুধিছে তো ইয়াতে কাৰেক্ট আনসাৰটো হ'ব অপশ্যন এ। কুৱেশ্যন নম্বৰ 58 তলৰ সংখ্যা শৃংখলটোত কিমানটা যুগ্ম সংখ্যা আছে যাৰ ঠিক আগৰ সংখ্যাটো অযুগ্ম সংখ্যা হয় আৰু তাৰ ঠিক পাছৰ সংখ্যাটো যুগ্ম সংখ্যা নহয়। তো এটা অপশ্যন বি ইজ কারেক্ট আনসার হবো। কুৱেশ্যন নম্বৰ 59 এজন মানুহৰ প্ৰতিকৃতি চাই হৰ্ষই ক'লে তেওঁৰ মাক মোৰ দেউতাৰ পুত্ৰৰ পত্নী মোৰ কোনো ভাই বনি নাই। হৰ্ষই কাৰ প্ৰতিকৃতিলৈ চাই আছিল? তো এটা অপশ্যন এটো হ'ব কারেক্ট আনসার। কুৱেশ্যন নম্বৰ 60 তলত দিয়াবোৰৰ পৰা প্ৰশ্নবোধক চিহ্নত সঠিক বিকল্প বাছি উলিওৱা। তো ইয়াতে কিছুমান নাম্বাৰ দিয়া আছে আৰু 180টো কেনেকৈ হ'ল সেইটো আমি ফাৰ্ষ্ট বাহিৰ কৰি ল'ব লাগিব। তো আপোনালোকে এই গোটেইখিনি নাম্বাৰ যোগ কৰি দিব। কৰি দিয়াৰ পিছত যেটো নাম্বাৰ ওলাব সেই নাম্বাৰটো ডাবল কৰি দিব, তেতিয়াহ'লে এই মাজৰ নাম্বাৰবিলাক ওলাই যায়। সো ইয়াতে অপশ্যন সি ইজ কারেক্ট আনসার হ'ব। কুৱেশ্যন নম্বৰ 61 30 জন মানুহে এটা কাম 18 দিনত কৰিব পাৰে, তেনেহ'লে সেই কামটো 9 দিনত কৰিবলৈ হ'লে কিমানজন মানুহৰ প্ৰয়োজন হ'ব? 30 men can do a piece of work in 18 days. How many men would be required to do the same work in 9 days? তো অপশ্যন ডি ইজ কারেক্ট আনসার হ'ব 60 days লাগিব। কুৱেশ্যন নম্বৰ 62 যদি x² প্লাস 4x প্লাস 3 ইজ ইকুৱেল টু 0 হয় তেন্তে তলত দিয়াবোৰৰ কোনটো শুদ্ধ? এটা অপশ্যন সি টো হ'ব কারেক্ট আনসার। x মান হ'ব -3 আৰু -1। কুৱেশ্যন নম্বৰ 63 যদি a আৰু b যিকোনো দুটো অখণ্ড সংখ্যা যাৰ গসাগু a b ইজ ইকুৱেল টু 1 দিয়া আছে তেন্তে নিম্নলিখিত কোনটো গসাগু a প্লাস b আৰু a মাইনাস b হ'ব? তো ইয়াতে অপশ্যন ডি ইজ কারেক্ট আনসার হ'ব 1 or 2 হ'ব। কুৱেশ্যন নম্বৰ 64 এটা কোণৰ মাপ তাৰ পূৰক কোণৰ মাপৰ দুগুণ হ'লে কোনটোৰ মাপ কিমান হ'ব? If the measure of an angle is twice the measure of its complementary angle, then its measure is option B is correct answer 60. Question number 65 এদিন বিক্ৰী হোৱা ফলৰ সংখ্যা তলৰ দণ্ডচিত্ৰৰ সহায়ত দেখুওৱা হৈছে। নিম্নলিখিত কোনবিধ ফল বিক্ৰী কমলা বিক্ৰীতকৈ 50% অধিক? তো ইয়াতে অপশ্যন সি টো হ'ব কারেক্ট আনসার আপেল। কুৱেশ্যন নম্বৰ 66 নিম্নলিখিত উক্তিসমূহৰ কোনটো শুদ্ধ বুলি কৈছে? তো ইয়াতে অপশ্যন বি ইজ কারেক্ট আনসার। কুৱেশ্যন নম্বৰ 67 তলত দিয়া কোনটো 0.009 বৰ্গমূল হয়? হুইচ অফ দ্য ফলোইং ইজ দ্য স্কোয়ার রুট অফ 0.0009? তেতিয়া অপশ্যন এ ইজ কারেক্ট আনসার হ'ব 0.03। কুৱেশ্যন নম্বৰ 68 অনুপমাই ক'লে দুটা পূৰ্ণ সংখ্যাৰ পূৰণফল সদায় এটা পূৰ্ণ সংখ্যা হয়। এই বিবৃতিয়ে তলৰ কোনটো বৈশিষ্ট্য বৰ্ণনা কৰে? তো এটা অপশ্যন এ ইজ কারেক্ট আনসার ক্লোজার প্রপার্টি আন্ডার মাল্টিপ্লিকেশনস অফ হোলস নাম্বারস। পূরণ সাপেক্ষে পূর্ণ সংখ্যাৰ আবদ্ধ বিধি। কুৱেশ্যন নম্বৰ 69 যদি সংখ্যা এটাৰ মৌলিক উৎপাদক বিশ্লেষণ 2 to the power 2 into 3 into 5 হয় তেন্তে প্রদত্ত সংখ্যাটার মোট উৎপাদকৰ সংখ্যা কিমান হ'ব? তো এটা অপশ্যন ডি ইজ কারেক্ট আনসার 12 হ'ব। কুৱেশ্যন নম্বৰ 70 নিম্নলিখিত কোনটো আটাইতকৈ সৰু সংখ্যা?
যাক 300 লগত যোগ কৰিলে এটা পূৰ্ণ বৰ্গ সংখ্যা পোৱা যায় তো ইয়াতে অপশ্যন চি ইজ কাৰেক্ট আনসাৰ হ'ব 300 লগত যদি আমি 24 এড কৰোঁ তেনেহ'লে আমি 324 পাম আৰু যেটো হ'ল 18 ৰ স্কয়াৰ কুৱেশ্যন নম্বৰ 71 তৰালিয়ে 44 সেন্টিমিটাৰ দৈৰ্ঘ্যতাৰ এডাল লৈ এক বৃত্ত আকাৰত ভাঁজ কৰি কালি উলিয়ালে যদি তেওঁ একেডাল তাৰে বৰ্গাকৃতিৰ ভাঁজ দি কালি উলায় তেনেহ'লে বৃত্তৰ কালিতকৈ বৰ্গৰ কালি কিমান বেছি হ'ব বৃত্তৰ কালি বৰ্গৰ কালিতকৈ কিমান বেছি হ'ব তো ইয়াতে অপশ্যন বি ইজ কাৰেক্ট আনসাৰ হ'ব 33 সেন্টিমিটাৰ স্কয়াৰ বেছি হ'ব কুৱেশ্যন নম্বৰ 72 সামগ্ৰী এবিধৰ চিহ্নিত মূল্য 1000 টকা প্ৰদত্ত সামগ্ৰীবিধত তপনে দোকানী 100 টকা ৰেহাই দিয়ে আনহাতে মদন দোকানী 12% ৰেহাই দিয়ে কোনজন দোকানীয়ে কিমান টকা বেছি ৰেহাই দিছে আগবঢ়াইছে বাছি উলিওৱা তো ইয়াতে অপশ্যন বি টো হ'ব কাৰেক্ট আনসাৰ মদন দোকানীয়ে 20 টকা বেছি ৰেহাই দিয়ে কুৱেশ্যন নম্বৰ 73 ট্ৰাইংগেল এবিচিৰ এবি ইকুৱেল টু এচি হয় আৰু এংগেল বিৰ ভেলুটো দিয়া আছে 50 ডিগ্ৰী হয় তেন্তে এংগেল এ কোণৰ যোগ কিমান হ'ব বুলি সুধিছে তো ইয়াতে 80 ডিগ্ৰী হ'ব অপশ্যন বি ইজ কাৰেক্ট আনসাৰ কুৱেশ্যন নম্বৰ 74 মানচিত্ৰ এখনত স্কেল লোৱা হৈছে 1 সেন্টিমিটাৰ ইজ ইকুৱেল টু 5 কিলোমিটাৰ যদি মানচিত্ৰ এখনত দুখন চহৰৰ মাজত দূৰত্ব 30 সেন্টিমিটাৰ হয় তেনেহ'লে চহৰখনৰ মাজত প্ৰকৃত দূৰত্ব কিমান হ'ব তো আপোনালোকে ইয়াতে 30 লগত 30 সেন্টিমিটাৰ 30 লগত আপোনালোকে ইয়াতে 5 টো মাল্টিপ্লাই কৰি দিব তো আনসাৰটো কিমান ওলাব 150 কিলোমিটাৰ কুৱেশ্যন নম্বৰ 75 নিম্নলিখিত কোনকেইটা ভগ্নাংশ অধগমত সজ্জিত হৈ আছে which of the following fractions are arranged in descending order তো ইয়াতে অপশ্যন ডি ইজ কাৰেক্ট আনসাৰ হ'ব কুৱেশ্যন নম্বৰ 76 বাক্যটোত থকা বিশেষণীয় বিশেষণ পদটো বাছি লোৱা এটা অপশ্যন এ টো হ'ব কাৰেক্ট আনসাৰ ল'ৰাটোৱে নিচেই চেৰেলা কুৱেশ্যন নম্বৰ 77 ব্যাকৰণত উদাহৰণৰ সহায়ত সূত্ৰ শিক্ষা দিয়া শিক্ষণ পদ্ধতিটো হ'ল অপশ্যন ডি ইজ কাৰেক্ট আনসাৰ আৰোহী ইণ্ডাকটিভ মেথড নেক্সট আছে ইয়াতে দফাটো পৰা আৰু তলত দিয়া প্ৰশ্নবোৰ 78 এণ্ড 79 ৰ উত্তৰ দিয়া তো ইয়াতে কুৱেশ্যন আছে ইয়াতে 78 ওপৰৰ দফাটোত থকা ৰাগী শব্দটোৰ অৰ্থ হ'ব ইয়াতে অপশ্যন বি ইজ কাৰেক্ট আনসাৰ হ'ব অনুৰাগ কুৱেশ্যন নম্বৰ 79 উদ্গতিৰ লগত জড়িত হৈ থকা শব্দটো হ'ল অপশ্যন এ ইজ কাৰেক্ট আনসাৰ পৰিশ্ৰম কুৱেশ্যন নম্বৰ 80 প্ৰাথমিক শিক্ষাৰ শ্ৰেণীত ছাত্ৰ ছাত্ৰীসকলক বাতৰি কাকত গল্প বা সাধুকথাৰ কিতাপতি পঢ়িবলৈ উৎসাহ যোগাৰে তেওঁলোকৰ তলৰ কোনটো কৌশল বিকাশ ঘটিব তো এটা অপশ্যন চি টো হ'ব কাৰেক্ট আনসাৰ পঠন কৌশল ডেভেলপ হ'ব কুৱেশ্যন নম্বৰ 81 নেগুৰ কটা এই জঠোৱা দাসটোৰ অৰ্থ হ'ল অপশ্যন বি ইজ কাৰেক্ট আনসাৰ হ'ব অতিবাদ দুষ্ট কুৱেশ্যন নম্বৰ 82 অন্বেষণ শব্দটো সন্ধি ভাঙিলে হ'ব অপশ্যন চি ইজ কাৰেক্ট আনসাৰ অনুযোগ এখন কুৱেশ্যন নম্বৰ 1 বিজুলী বাতিৰ ফিলামেণ্ট কিহেৰে তৈয়াৰ কৰা হয় দ্য ফিলামেণ্ট অফ এন ইলেক্ট্ৰিক বাল্ব ইজ মেড অফ তো ইয়াতে অপশ্যন ডি ইজ কাৰেক্ট আনসাৰ হ'ব টাংষ্টেনৰ দ্বাৰাই বিজুলী বাতিৰ ফিলামেণ্ট তৈয়াৰ কৰা হয় কুৱেশ্যন নম্বৰ 2 ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ দ্বাৰাই ভাৰতৰ সকলো বিদ্যালয়ক সবলীকৰণৰ বাবে ৰাইজ আৰু ব্যক্তিগত খণ্ডৰ সন্মিলনৰ প্ৰচেষ্টা কি বুলি কোৱা হয় দ্য ইনিচিয়েটিভ টেকেন বাই দ্য মিনিষ্ট্ৰী অফ এডুকেশ্যন গভৰ্ণমেণ্ট অফ ইণ্ডিয়া উইথ দ্য এম টু ষ্ট্ৰেংথেন স্কুল থ্ৰু কমিউনিটি এণ্ড প্ৰাইভেট ছেক্টৰ ইনভলভমেণ্ট ইন স্কুলছ এক্ৰছ দ্য কাউণ্ট্ৰি ইজ নেম এজ তো ইয়াতে অপশ্যন ডি টো হ'ব কাৰেক্ট আনসাৰ বিদ্যাঞ্জলি
কুৱেশ্যন নম্বৰ 3 গান্ধাৰা কলাই বিদ্যালয়ে কি দিশত প্ৰধানকৈ জোৰ দিয়ে দ্য গান্ধাৰা স্কুল অফ আৰ্ট এম্ফেচাইজ অন তো এইটো অপশ্যন এইটো হ'ব কাৰেক্ট আনচাৰ ভাৰতীয় সামগ্ৰী আৰু গ্ৰীক শৈলী ইণ্ডিয়ান মেটেৰিয়েলছ এণ্ড গ্ৰীক ষ্টাইল কুৱেশ্যন নম্বৰ 4 শিক্ষাৰ ক্ষেত্ৰত বিশ্ব বেংকৰ ভূমিকা কি হোৱাট ইজ দ্য ৰুলছ অফ দ্য ৱৰ্ল্ড বেংক ইন এডুকেশ্যনছ ইয়াতে অপশ্যন এ ইজ কাৰেক্ট আনচাৰ হ'ব উন্নয়নশীল দেশসমূহক শিক্ষাৰ প্ৰকল্পৰ বাবে অৰ্থৰ যোগান ধৰা টু প্ৰভাইড ফাইনেন্সিয়েল ছাপোৰ্ট ফৰ এডুকেশ্যন প্ৰজেক্ট ইন ডেভেলপিং কাউণ্ট্ৰিজ কুৱেশ্যন নম্বৰ 5 আজান ফকীৰ সম্পৰ্কিত থকা তলৰ কোনটো বাক্য অশুদ্ধ হুইচ ওৱান অফ দ্য ফলোয়িংছ ইজ ইনকাৰেক্ট এবাউট আজান ফকীৰ অপশ্যন এত আছে তেওঁ হজৰত শ্বাহ মিৰাণ হিচাপে জনতা হি অলছো নন এজ হজৰত শ্বাহ মিৰাণ অপশ্যন বিত আছে তেওঁ ইৰাণৰ পৰা অসমলৈ আহিছিল হি কেম টু আছাম ফ্ৰম ইৰাণ অপশ্যন চিত আছে তেওঁ জিকিৰ ৰচনা কৰিছিল আৰু এইবোৰ অসমীয়া বৰগীতৰ সৈতে গুৰুত্বপূৰ্ণ সাদৃশ্য দেখা যায় হি কম্পোজ জিকিৰ এণ্ড দিছ হেভ ষ্ট্ৰিকিং চিমিলাৰিটিজ উইথ বৰগীত অপশ্যন ডিত আছে শিৱসাগৰৰ সৰগুৰিত চাপৰি তেওঁ বসতি স্থাপন কৰিছিল হি ৱাজ ছেটেলড ইন সৰগুৰি চাপৰি ইন শিৱসাগৰ ইয়াতে অপশ্যন বিটো হ'ব কাৰেক্ট আনচাৰ এইটো শুদ্ধ নহয় আৰু বাকীকেইটা আজান ফকীৰ সম্পৰ্কে কাৰেক্ট হয় এইটো ইনকাৰেক্ট গতিকে এই কুৱেশ্যনৰ আনচাৰটো হ'ব অপশ্যন বি কুৱেশ্যন নম্বৰ 6 কোনখন কমিটি বা কমিশ্যনৰ পৰামৰ্শৰ আধাৰত ৰাষ্ট্ৰীয় শিক্ষানীতি NEP 2020 গ্ৰহণ কৰা হৈছিল দ্য নেশ্যনেল এডুকেশ্যন পলিচি NEP 2020 ৱাজ বেছড অন ৰিকমেণ্ডেশ্যনছ অফ হুইচ কমিটি বা কমিশ্যন তো ইয়াতে অপশ্যন বিটো হ'ব কাৰেক্ট আনচাৰ প্ৰস্তুতি ৰংগন কমিটি বা কমিশ্যন কুৱেশ্যন নম্বৰ 7 সংবিধানৰ কোনটো অংশ ভাৰতক এখন কল্যাণকামী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰে হুইচ পাৰ্ট অফ ইণ্ডিয়ান কনষ্টিটিউশ্যনছ প্ৰভাইড ফৰ এষ্টাব্লিছিং ইণ্ডিয়া এজ এ ৱেলফেয়াৰ ষ্টেট তো ইয়াতে অপশ্যন ডিটো হ'ব কাৰেক্ট আনচাৰ ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি সংবিধানৰ অংশ 4 ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি পাৰ্ট 4 অফ ইণ্ডিয়ান কনষ্টিটিউশ্যনছ কুৱেশ্যন নম্বৰ 8 হিমালয় অঞ্চলৰ খনিজ পদাৰ্থৰ ক্ষেত্ৰত সমৃদ্ধ নোহোৱাৰ কাৰণটো কি দ্য হিমালয়ান ৰিজনছ ইজ পুৰ ইন মিনাৰেলছ ৰিচোৰ্চ ফৰ হুইচ অফ দ্য ফলোয়িংছ ৰিজনছ ইয়াতে অপশ্যন ডিটো হ'ব কাৰেক্ট আনচাৰ শিলাস্তৰৰ স্থান চুক্তিয়ে শিলা বিন্যাসত ব্যাঘাত জন্মাইছে আৰু বিন্যাসটোক জটিল কৰি তুলিছে Displacement of rock layers has disturbed the arrangement of the rocks and made arrangement complex. Question number 9 শোণিতপুৰ জিলাৰ দপৰবতীয়া ঐতিহাসিক স্মৃতি চিহ্ন কোন প্ৰাচীন ভাৰতীয় ৰাজবংশৰ প্ৰভাৱত নিৰ্মাণ কৰা হৈছিল Under the influence of which dynasty of ancient India was the Parvatia significant archaeological monument of Sonitpur districts of Assam's built? So, the correct answer to option B, Gupta Bangha, Gupta dynasty. Question number 10. 12 বছৰ 7 মাহ বয়সত দবা খেলত গ্ৰেণ্ডমাষ্টাৰ হোৱা তৃতীয় কনিষ্ঠ ব্যক্তিজন কোন আছিল হু বিকাম দ্য থাৰ্ড য়ংগেষ্ট গ্ৰেণ্ডমাষ্টাৰ ইন চেজ হিষ্টৰী এট দ্য এজ অফ দ্য 12 years 7 months তো এটা অপশ্যন সি ইজ কাৰেক্ট আনসাৰ গুকেশ ডি কুৱেশ্যন নম্বৰ 11 নাটোৰ সম্পূৰ্ণ ৰূপটো হ'ল নাটো ষ্টেণ্ড ফৰ এটা অপশ্যন এ ইজ কাৰেক্ট আনসাৰ হ'ব নৰ্থ এটলাণ্টিক ট্ৰেটি অৰ্গেনাইজেশ্যন Question number 12. 2024 চনত অসমীয়া ভাষাৰ উপৰিও তলৰ কোনটো ভাৰতীয় ভাষাই ধ্ৰুপদী ভাষা মৰ্যাদা লাভ কৰিছে Which Indian language has been granted classical language status along with the Assamese language in 2024 তো ইয়াতে অপশ্যন সি ইজ কাৰেক্ট আনসাৰ বাংলা ভাষাই অসমীয়া ভাষাৰ সৈতে ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিছে অপশ্যন সি ইজ কাৰেক্ট আনসাৰ Question number 13 অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত অলপতে এটা নতুন প্ৰজাতিৰ কপৌ ফুল আৱিষ্কাৰ হৈছে এ নিউ orchid species was discovered recently in the which of the following national park of Assam তো ইয়াতে অপশ্যন বি ইজ কাৰেক্ট আনসাৰ হ'ব ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান Question number 14 শৌচ মূৰ্তি সম্পৰ্কে তলত দিয়া কথাখিনি পঢ়ি শুদ্ধ উত্তৰটো বাছি উলিওৱা read the statement given below and choose the correct option
অপশ্যন 1ত আছে প্ৰধানমন্ত্ৰীয়ে অলপতে 150 ফুট ওখ বঞ্চেৰে নিৰ্মিত আহোম সেনাপতি লাচিত বৰফুকনৰ সহস্ৰ মূৰ্তিটো যোৰহাটত উন্মোচন কৰিছে দ্য প্ৰাইম মিনিষ্টাৰ ৰিচেণ্টলি unveiled the statue of Phalur, a 125-foot bronze statue of Ahom General Lasit Borphukan in Jorhat, Assam. Option 2 আছে ঔৰংজেবৰ দিনত তেওঁ বৰফুকন হিচাপে মোগলৰ বিৰুদ্ধে আহোম সেনাৰ নেতৃত্ব দিছিল এজ এ বৰফুকন commander in chief of the army. He led successful campaigns against the Mughals during the reign of Emperor of Aurangzeb. Option 3 আছে লাচিত বৰফুকনৰ নেতৃত্বত শৰাইঘাটৰ ৰণত আহোম শক্তিয়ে জয়লাভ কৰিছিল লাচিত বৰফুকন led the Ahom forces to victory in the battle of the Saraighat. The which of the following statement is bar correct? তো ইয়াতে অপশ্যন এ ইজ কাৰেক্ট হ'ব ওপৰৰ আটাইকেইটা শুদ্ধ অল দ্য এবভ আৰ কাৰেক্ট কুৱেশ্যন নম্বৰ 15 অসম বৈভৱ বঁটা প্ৰথমবাৰৰ বাবে কাক প্ৰদান কৰা হৈছিল হু ৱাজ দ্য এৱাৰ্ডেড দ্য ফাৰ্ষ্ট আসাম বৈভৱ এৱাৰ্ডেড ফৰ দ্য ফাৰ্ষ্ট টাইম তো ইয়াতে অপশ্যন এ ইজ কাৰেক্ট আনসাৰ ৰতন টাটা কুৱেশ্যন নম্বৰ 16 অসমৰ কোন স্থানত শেহতীয়াকৈ এটা আভ্যন্তৰীণ জলপথ টাৰ্মিনেল স্থাপন কৰা হৈছে in which place of Assam an inland waterways terminal has recently been established তো এটা অপশ্যন সি ইজ কারেক্ট আনসার জুবিগুবা কুৱেশ্যন নম্বৰ 17 নিযুত মইনা আঁচনি লক্ষ্য হ'ল অৰ্থনৈতিক সাহায্যৰ জৰিয়তে the aim of the Nijut Moina scheme is to extend financial support so that the option C is correct answer. Option C is correct answer. ছোৱালীসকলক শিক্ষাৰ উদ্গনি দিয়া আৰু বিদ্যালয় এৰাৰ সংখ্যা হ্ৰাস কৰা Girls are encouraged to get educations and to reduce the rate of school dropout. Question number 18 কোনবিধ কৰবিহীন ৰাজহ নন টেক্স ৰেভিনিউ এটা অপশ্যন সি ইজ কাৰেক্ট আনসাৰ হ'ব মাসুল ফিজ এটো হল কৰবিহীন ৰাজহ Question number 19 Which category of people are covered under the POCSO Act 2012 এটা অপশ্যন সি ইজ কাৰেক্ট আনসাৰ হ'ব 18 বছৰৰ তলৰ সকলো ল'ৰা ছোৱালী অল গাৰ্লছ এণ্ড বয়জ বিলো 18 years of age Question number 20 ভাৰতীয় সংবিধান অনুসৰি চৰকাৰৰ মুৰব্বী কোন as per the constitutions of India who is the head of the government so এটা option B is correct answer prime minister Question number 21 নীতি আয়োগৰ অধ্যক্ষ কোন who is the chairman of the নীতি আয়োগ ইয়াতে option C is correct answer prime minister Question number 22 সংবিধানৰ 106 নং সংশোধনী 2023 আইনৰ দেশৰ মহিলাসকলৰ বাবে লোকসভা তথা বিধানসভাত কিমান শতাংশ আসন সংৰক্ষণ কৰা হৈছে what percentage of seat have been reserved for women in Lok Sabha and legislative assemblies as per the 106th constitutional amendment act 2023 এটা অপশ্যন ডি ইজ কারেক্ট আনসার হ'ব 33% Question number 23 মনিৰাম দেৱানে কোনগৰাকী আহোম স্বৰ্গদেউক আসনত পুনৰ অধিষ্ঠিত কৰিবৰ বাবে অসমত চিপাহী বিদ্ৰোহ প্ৰস্তুতি চলাইছিল Whom did the Moriram Dewan want to restore in the Ahom